রাস্তা মান নির্মাণ কৰিব লাগিবই ৰাস্তা মান নিৰ্মাণ কৰিব লাগিবই ৰাস্তা মান নিৰ্মাণ কৰিব লাগিবই মুৰ্দাবাদ ধনঞ্জয় তালুকদাৰ মুৰ্দাবাদ দিল্লী চৰকাৰ মুৰ্দাবাদ আনছু জিন্দাবাদ আনছু লং লিভ হয়, মই বৰ্তমান উপস্থিত আছোঁ গোবৰ্ধনা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাটাজাৰ পাথাৰত। আৰু কাটাজাৰ পাথাৰত দেখিবলৈ পোৱা গৈছে যে কাটাজাৰ পাথাৰ আঞ্চলিক আমচুৰ পৰা আন্দোলন কাৰ্যসূচী হাতত লৈছে। মানে যিটো কাটাজাৰ পাথাৰত মাজৰ বস্তিত পথটো আছে, পথটোৰ জৰাজীৰ্ণ অৱস্থা হৈ পৰিছে। এই ক্ষেত্ৰত কাটাজাৰ পাথাৰ আঞ্চলিক আমচুৰ পৰা আজি আন্দোলন কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই ক্ষেত্ৰত কাটাজাৰ পাথাৰ আঞ্চলিক আমচুৰ সভাপতি আৰু বৰপেটা জিলাৰ সাধাৰণ সম্পাদক উপস্থিত আছে। তেখেতৰ পৰা কিছু কথা মই জানিবলৈ চেষ্টা কৰিম। হয়, কি জনাব? হয় চাওক, আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বৰপেটা জিলা সমিতিৰ অন্তৰ্গত কাটাজাৰ পাথাৰ আঞ্চলিক আমচুৰ উদ্যোগত আমাৰ গোবৰ্ধনা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাটাজাৰ পাথাৰৰ যিটো আমি মাজৰ বস্তি বুলি কওঁ, এই ৰাস্তাটো মাজৰ ৰাস্তা, বহুত ডাঙৰ এটা ৰাস্তা, কমেও 1.5 কিলোমিটাৰমান ৰাস্তা হ'ব। এই ৰাস্তাটো বহুত জৰাজীৰ্ণ অৱস্থা। আজিলৈকে নিৰ্মাণ কাৰ্য কোনেও কৰা নাই, কোনো জনপ্ৰতিনিধি কৰা নাই, চৰকাৰেও কোনো গুৰুত্ব দিয়া নাই আৰু স্থানীয় বিধায়কেও কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। গতিকে আমি এটা প্ৰতিবাদ আমি সাব্যস্ত কৰিলোঁ। এই ৰাস্তাটো অনতিপলমে নিৰ্মাণ কৰিব লাগে। স্থানীয় বিধায়ক আৰু গাঁও পঞ্চায়তৰ প্ৰতিনিধি লগতে চৰকাৰকো আহ্বান জনাইছোঁ। এই ৰাস্তাটো এটা জৰাজীৰ্ণ অৱস্থা। আমাৰ ৰাস্তাৰে যাতায়াতৰ অসুবিধাটো বহুত অসুবিধা হৈ আছে। ছাত্ৰ ছাত্ৰীসকলে আৰু কৃষিপ্ৰধান অঞ্চল, যিহেতু খেতিয়কসকলে যেতিয়া কৃষি লৈ বজাৰত যায়, পাইকাৰী চব্জি বৰপেটালৈ যোৱাৰ সময়ত বহুতো অসুবিধাৰ সন্মুখীন হৈ আছে। গতিকে আমি এই কথাৰ ওপৰত লক্ষ্য কৰি আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু অনতিপলমে ৰাস্তাটো মেৰামতি কৰিব লাগে, নিৰ্মাণ কৰিব লাগে, সুন্দৰকৈ নিৰ্মাণ কৰিব লাগে। আমি এটা সৰু এটা প্ৰতিবাদ কৰিছোঁ। যদি নিৰ্মাণ নকৰে আমি ইয়াৰ পিছত এক ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। এইটো আমি পথ অৱৰোধ কাৰ্যসূচী আমি হাতত ল'ম যদি নিৰ্মাণ নকৰে। আৰু যদি এই ভয়ানক আন্দোলনত, গণতান্ত্ৰিক আন্দোলনত যদি কোনো অপ্ৰীতিকৰ সৃষ্টি হয়, অসম চৰকাৰ আৰু স্থানীয় বিধায়কে জগৰি হ'ব বুলি হয়, একেবাৰে ভেকু ভাওনা। স্থানীয় বিধায়কক এই অঞ্চলৰ ৰাইজে একেবাৰে ভোট দিছে আৰু স্থানীয় বিধায়ক আমাৰ MLA হয়, লোকেল MLA, তেওঁ প্ৰতিশ্ৰুতি দিছিল যে এইখন ৰাস্তাখন তেওঁ নিৰ্মাণ কৰি দিব। কিন্তু আজি 4 বছৰ উকলি যোৱাৰ পিছত তেওঁ কোনো কাণ সাৰ দিয়া নাই। ভিকু ভাওনা বুলি কয়। আৰু তেওঁৰ যিটো গুৰুত্ব, এইখন অঞ্চলৰ প্ৰতি তেওঁৰ গুৰুত্ব নাই, কেৱল ভোট ভিক্ষা কৰিবলৈ আহিছিল। প্ৰতিশ্ৰুতিৰ কোনো তেওঁ গুৰুত্ব দিয়া নাই। পঞ্চায়ত প্ৰতিনিধিৰ কেনেকুৱা ভূমিকা আছে? আৰু পঞ্চায়ত প্ৰতিনিধিৰ কোনো ভূমিকা নাই, কাৰণ পঞ্চায়ত প্ৰতিনিধি মানে স্থানীয় চৰকাৰ বুলি ক'ব পাৰি। কিন্তু তেওঁলোকৰ কোনো গুৰুত্ব নাই। তেওঁলোকে বিভিন্ন বেলেগ ঠাইত কাম কৰিছে, কিন্তু এইখন অঞ্চলত তেওঁলোকে গুৰুত্ব দিয়া নাই। এইখন ৰাস্তা যদি ইচ্ছা কৰিলেহেঁতেন গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে কামটো কৰিব, ৰাস্তাটো নিৰ্মাণ কৰিব পাৰিলেহেঁতেন। কাৰণ তেওঁলোকৰ সদ ইচ্ছা নাই কাৰণে ৰাস্তাটো কৰা নাই। এখন দুৰ্গম অঞ্চল আৰু ৰাইজে সহজ সৰল ৰাইজ, তেওঁলোকে একো বুজি নাপায়। কিন্তু এই ৰাইজক চৰকাৰৰ যিটো উন্নয়নৰ পৰা তেওঁলোকক আঁতৰি পেলোৱা হৈছে। গতিকে অনতিপলমে ৰাস্তাখন মেৰামতি কৰিব লাগে। অসম চৰকাৰ তথা স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ, আপোনালোকে ৰাস্তাটো অনতিপলমে নিৰ্মাণ কৰি আমাক এটা যাতায়াতৰ বাবে এটা সুচল পথ আপোনালোকে ওলাই দিয়ক।